ৰমেন দাক মই বহুবাৰেই লগ পাইছোঁ। তেখেতে খুব কম কথা কয়, সকলোৱে জানে। কিন্তু মই য'তেই পাইছোঁ ইমান সুন্দৰকৈ মাত লগাই, আৰু সেই পৰিয়ালৰ লগত মোৰ এটি সম্বন্ধ আছিলে, কাৰণ মই শ্ৰদ্ধাৰ নিদ্ৰাৰ লগত দুখন ছবিত অভিনয় কৰিছিলোঁ। শ্বুটিঙৰ সময়ত মাজে মাজে তেখেতসকলে ঘৰলৈ গৈছিলোঁ, আৰু শ্ৰদ্ধা নিৰেন্দাটো আছিলেই। গতিকে সকলোৰে লগতে এয়া ভনী বহি আছে, ভনী বুলিয়ে মাতো আমি, ব্ৰজেন বৰুৱাদেৱৰ ছোৱালী। যি কি নহওক, আৰু দীপেনদাকো পাওঁ। দীপেনদাই মাতে, ভালকৈ কথা পাতে ঘৰলৈ গ'লে। যি কি নহওক, ৰমেন দাই সংগীত পৰিচালনা কৰা কেইবাখনো ছবি, কেইবাটিও গীতত লিপছ দিয়াৰ মোৰ সৌভাগ্য হৈছিল। আৰু সেই গীতবোৰ আচলতে চিৰসেউজ গীত, আৰু আজিও জনপ্ৰিয় গীত। তাৰে এটি গীত, ককা দেউতা নাতি আৰু হাতীৰ পোহনীয়া চৰাইটি উৰিলে। সেই গীতটি ইতিমধ্যে কোনোৱে গাই গ'ল যদি মই গম পোৱা নাই, কাৰণ মোৰ আহি পোৱা অকণমান দেৰি হ'ল। গাব বুলি আশা কৰিছোঁ। আৰু চিৰজীৱন, আৰু আকৌ এবাৰ ৰমেন দালৈ শ্ৰদ্ধাৰে এই আহ্বান থাকিল। সংগীত জগতৰ এক উজ্জ্বল নক্ষত্ৰ ৰমেন বৰুৱা, তেখেতৰ সৃষ্টিৰাজিয়ে সদায়ে অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনক সমৃদ্ধ কৰি থৈ যাব যুগ যুগ ধৰি। সেই ৭০ দশকতেই একেবাৰে চালুকীয়া অৱস্থাত থকা আমাৰ অসমৰ চলচ্চিত্ৰ জগতখনক সমৃদ্ধ কৰি থৈ গৈছে তেখেতৰ সৃষ্টিৰাজিয়ে। সেই সৃষ্টিৰাজিক যেন সদায় অমৃত সোঁৱৰণ কৰিব আমাৰ নতুন প্ৰজন্মই। হয়তো আধুনিক অসমীয়া গীতৰ সেই আৰম্ভণিৰ সেই স্বৰ্ণ সময়খিনি যেন ৰমেন বৰুৱা, দীপেন বৰুৱা, নীপ বৰুৱা, ব্ৰজেন বৰুৱা, দিবন বৰুৱা, এই বৰুৱা পৰিয়ালৰ এইসকলৰ বিশেষ উৎকৰ্ষিত চিন্তাই আগুৱাই লৈ গৈছিল। এই বৰ্ণাঢ্য সন্মানীয় অসমৰ সাংস্কৃতিক জগতখনৰ সন্মানীয় পৰিয়ালটিৰ একেবাৰে এই মুহূৰ্তত আমি সততে দুজন ব্যক্তিকে পাই আছিলোঁ, ৰমেন বৰুৱা ডাঙৰীয়া আৰু দীপেন বৰুৱা ডাঙৰীয়া। কিন্তু আজিৰ পৰা এটা মাহৰ আগত আমাৰ স্বনামধন্য শিল্পী ৰমেন বৰুৱা ডাঙৰীয়া নিৰুদ্দিষ্ট হৈ আছে। তেখেতৰ সন্ধানত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যৎপৰোনাস্তি চৰকাৰৰ সকলো বিভাগক তেখেতে নিৰ্দেশ দিছে যাতে ৰমেন বৰুৱাৰ সন্ধান আমি উলিয়াব পাৰোঁ। কিন্তু তেখেত এনেধৰণেৰে আমাৰ মাজৰ পৰা হঠাৎ তেখেত ক'ৰবালৈ নিৰুদ্দিষ্ট হৈ গ'ল, তাৰ কোনো সম্বেদ আমি পাবলৈ সক্ষম হোৱা নাই। কিন্তু আমাৰ সকলোৰে মনৰ এটা কথা, অসমৰ সাংস্কৃতিক সমাজখনৰ এটা মনৰ কথা, যেন তেওঁৰ অমূল্য সৃষ্টিৰাজিৰ সুৰ শুনি, শব্দ শুনি তেখেতে সুৰাৰোপ কৰা এই গীতৰ ধ্বনিয়ে তেওঁ আকৌ কঢ়িয়াই লৈ আনিব, আকৌ উভতাই লৈ আনিব তেখেতৰ কৰ্মৰ এই পৃথিৱীখনলৈ, চিনাকি জগতখনলৈকে। তাকে উপলব্ধি কৰি সকলোৰে সহযোগত বিশেষভাৱে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এনেধৰণে এটা আহ্বান জনাবৰ কাৰণে আমাক আহ্বান জনাইছিলে। আৰু আমিও মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সেই আগ্ৰহক আজি এনেধৰণে সকলোৰে উপস্থিতিৰে, সকলোৰে সহযোগিতাৰে আমি আয়োজন কৰিলোঁ। তেখেতৰ এমুঠি সুন্দৰ গীতেৰে তেখেতক আহ্বান জনোৱাৰ এটা অনুষ্ঠান। মই ভাবোঁ যেন আজিৰ এই অনুষ্ঠানটো ৰমেন বৰুৱা ডাঙৰীয়া য'তেই আছে ত'তেই তেখেতে এই গীতৰ ধ্বনিসমূহে তেখেতক স্পৰ্শ কৰিব। তেওঁ অসমৰ ৰাইজৰ মনৰ কথা শুনিবলৈ পাব, আৰু যেন পুনৰ আমাৰ মাজলৈ উভতি আহি অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনত আৰু তেখেতৰ বৰ্ণাঢ্য জীৱন পৰিক্ৰমাৰ বিশালতাৰে নতুন প্ৰজন্মক আগুৱাই লৈ যাবৰ কাৰণে
সাহস আৰু প্ৰেৰণা দিব? ৰমেন দা ক'ৰবাত আছে যদি গম পালে নিশ্চয় ভাল পাব আৰু আহিব। ৰাইজে বিচাৰিছে, যদি কিবা অভিমানো কৰিছে বা কিবা খং উঠিও গৈছে, হয়তো আজি অনুষ্ঠানটোৱে প্ৰেৰণা যোগাব নিশ্চয় ৰমেন দাক য'তে আছে। গতিকে সেইটোৱে আমি আশা কৰিছোঁ আৰু গোটেই তেনেকুৱা। আজি আপুনি নিজেও গীত পৰিৱেশন কৰিছে? এটি গীত গালোঁ মই, আৰম্ভণিতে গালোঁ সেইটো গীত, আৰু সেইটো মোৰ প্ৰিয় গীত। মোৰ যিমানবোৰ গাইছে বহুতে সোধে ইণ্টাৰভিউবিলাক ল'লে বোলে আপোনাৰ প্ৰিয় গীত কোনটো। মই তেতিয়া তিনিটা বুলি কওঁ, প্ৰিয় গীত বুলি ক'লে মোৰ চব গানেই প্ৰিয়। তাৰ ভিতৰত মই তিনিটা চিলেক্ট কৰিছোঁ, সকলোকে সেইটো কথাকে কওঁ। প্ৰথম 1 নম্বৰত এখন নেদেখা নদীৰ সিপাৰে, 2 নম্বৰত যিটো তপন দাহঁতৰ সংগীত পৰিচালনাত এটা গান আছে এইখনি গাঁও বুকুৰা পোন, আৰু 3 নম্বৰত ললিতা বোলছবি এটি ৰমেন দাৰ সুৰৰ গীত আকিলা মোৰ পদূলিত 7 বৰণৰ আলপনা, সেইটো ৰোমান্টিক চ'ল' গীত। প্ৰথম মানে বিজু ফুকনে অভিনয় কৰিছিলে। এই তিনিটাক প্ৰথম স্থান দিওঁ মানে। 1 নম্বৰত এখন নেদেখা নদীৰ সিপাৰে। গতিকে আজি সেইটো গাবলৈ পাই মোৰো ভাল লাগিছে, যদিও মই অকণমান ইম'চনেল হৈ আছোঁ গাওঁতে। খুলি কোৱা নাই কেনেকুৱা হৈছে মই নিজে নাজানো, সেইটো ৰাইজে ক'ব আৰু সেইটো। ৰমেন দাই যদি চাই আছে তেতিয়াহ'লে ৰমেন দালৈ আপুনি কি আসন কৰিব? মইতো ৰমেন দাক এনেই মই নাম কাঢ়িয়ে মাতোঁ, বাপু বুলিয়ে মাতোঁ, তেনেকৈ মাতোঁ আৰু তই বুলিয়ে মাতোঁ। তই য'তে আছ আমি আশা কৰি আছোঁ তাকে আৰু সেইটোৱে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।